নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা আশাব্যঞ্জক খবৰ বিহুৰ পাছতেই ভাল খবৰ আহিব পাব হাজাৰ হাজাৰ যুৱক যুৱতীসকলে আশাব্যঞ্জক খবৰটো ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব চৰকাৰী টকা আৰু প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব অনুষ্ঠিত কৰিব এই কাৰ্যসূচী চৰকাৰৰ তৰফৰ পৰা ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব এই সমগ্ৰ প্ৰক্ৰিয়াটো কিছু বিশদ তথ্য আছে আমাৰ হাতত সবিস্তাৰে জনাম বিহুৰ পাছতে আহিব ভাল খবৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সোমাব চৰকাৰী টকা প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব চৰকাৰে ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন কৰা হ'ব এই প্ৰক্ৰিয়া বিহুৰ সময়তেই ঘোষণা কৰা হ'ব ধন বিতৰণৰ দিনবাৰ আত্মসংস্থাপনৰ বাবে এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে আত্মসংস্থাপনৰ বাবে শেহতীয়াকৈ CMAAA আঁচনিৰ অধীনত এই ধন দিয়া হ'ব প্ৰদান কৰা হ'ব বিহুৰ পাছতে আহিব আশাব্যঞ্জক খবৰ আচলতে এটা ইতিবাচক খবৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এই খবৰ কিয়নো ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকৰ একাউণ্টত টকা সোমাব ৭৫,০০০ যুৱক যুৱতীৰ একাউণ্টত সেই টকা প্ৰদান কৰা হ'ব প্ৰতিখন জিলাৰ সদৰে সদৰে ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ এতিয়া সাজু হৈছে চৰকাৰ শেহতীয়াকৈ এই বিষয়ত মন্তব্য কৰা হৈছে ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পন্ন হ'ব গতিকে বিহুৰ সময়ছোৱাত যেহেতু ধন বিতৰণৰ যি দিনবাৰ এয়া সকলো ঘোষণা কৰাৰো ইতিমধ্যে ব্যৱস্থা লৈছে চৰকাৰৰ তৰফৰ পৰা সকলো কথাই ঘোষণা কৰা হ'ব আত্মসংস্থাপনৰ বাবে CMAAA আঁচনিৰ অধীনত এই ধন সকলোকে যোগান ধৰা হ'ব বিহুৰ পাছতেই যুৱক যুৱতীসকলে পাব এই ইতিবাচক খবৰ মুঠৰ ওপৰত এতিয়াৰে পৰা আচলতে সংস্থাপনৰ ক্ষেত্ৰতে হওক বা অন্য বিভিন্ন ধৰণৰ সমস্যাই যদি দেখা দিছে তেনেহ'লে শেহতীয়াকৈ চৰকাৰে লোৱা এই যে সিদ্ধান্ত সেই সিদ্ধান্তই কিন্তু হাজাৰ হাজাৰ যুৱক যুৱতীক এক প্ৰকাৰ উপকৃত কৰিব চৰকাৰৰ লোৱা এই সিদ্ধান্তৰ ফলত তেওঁলোকে আচলতে বহুতো কাম বৰ্তমান সুফলে কৰিব পাৰিব ১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত যিহেতু এই যি কাৰ্যসূচী শেহতীয়াকৈ চৰকাৰে হাতত লৈছে সেই কাৰ্যসূচীৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু বিহুৰ আচলতে সময়ছোৱাতে ধন বিতৰণৰ সেই দিন বাৰ বা কেনেধৰণে এই কাৰ্যসূচী আগবঢ়াই লৈ যোৱা হ'ব সকলো কথাই কৈ দিয়া হ'ব আত্মসংস্থাপনৰ বাবে CMAAA আঁচনিৰ অধীনত এই ধন যোগান ধৰা হ'ব সকলোকে মন্তব্য আছে আগবঢ়াইছো বহুতে একেটা দিন মোক সুধি আছে যে মামা CMAAA কেতিয়া আমি পাম আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CMAAA এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পিছত আমি CMAAA কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CMAAA এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম যিমান কেইখন জিলাৰ সদৰত পাৰোঁ মই যাম আৰু যিকেইখনত মই যাব নোৱাৰোঁ আমাৰ মন্ত্ৰীসভাৰ সদস্য বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ ১৫ তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম বহুতে একেটা দিন মোক সুধি আছে যে মামা CMAAA কেতিয়া আমি পাম আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,০০০ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CMAAA এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ
সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM ট্ৰিপলে কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM ট্ৰিপলে এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰো মই যাম আৰু যিকেইখনত মই যাব নোৱাৰো আমাৰ মন্ত্ৰীসভাৰ সদস্য বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব। আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম। বহুতে একেটা দিন মোক সুধি আছে